हेलो एभ्रिवान আজি উলকচু আৰু লোকেল মুৰ্গীৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে মাংসখিনি মেৰিনেট কৰিছোঁ। ইয়াতে সোৱাদমতে নিমখ আৰু হালধি দিছোঁ, কেঁচা মিঠাতেল দিছোঁ, কাটি ৰখা অলপমান পিঁয়াজ দিছোঁ আৰু পিচি ৰখা মছলা দিছোঁ। ইয়াতে জালুক, জিৰা, আদা, নহৰু আৰু শুকান জলকীয়া আছে, সেইকাৰণে কালাৰটো ৰঙা হৈছে। গোটেইখিনি ধুনীয়াকৈ সানি লৈ পেলাই মই ৰাখি দিলোঁ। তাৰপিছত কেৰাহী পাতি ইয়াতে কাটি ৰখা অলপমান পিঁয়াজ আৰু তেজপাত দিছোঁ। পিঁয়াজখিনি অলপমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ। এই অকণমান সময় ভাজাৰ পাছতে ইয়াতে মই মাংসখিনি দিছোঁ। মাংসখিনি দি 10 মিনিটমান জুইটো বেছি কৰি এনেকৈ লৰাই ভাজি ল'লোঁ। এয়া 10 মিনিটৰ পাছত দেখাইছোঁ। গোটেইখিনি ভালকৈ লৰাই লৈ ইয়াতে মই 1 চামুচ মিট মছলা পাউডাৰটো এড কৰিছোঁ। ইয়াতে মই জলকীয়া গুড়া নিদিওঁ, কাৰণ জলকীয়া পিচিয়ে দিছোঁ, ৰঙা জলকীয়াটো। তাৰপিছত কচুখিনি মই ধুনীয়াকৈ বইল কৰি লৈছিলোঁ। গোটেই কচুখিনি নিদিওঁ, ইয়াৰ পৰা অলপমান দিছোঁ। এয়া বাকলিখিনি গুচাই ধুনীয়াকৈ লৈ লৈছোঁ। এইখিনি কচু মই ৰেডি কৰি লৈছোঁ। এতিয়া এটা গ্লাছৰ সহায়ত এনেকৈ পিটিকি দিছোঁ। আপোনালোকে টুকুৰা কৰিও দিব পাৰে। মাংসখিনি অলপমান সময় ধুনীয়াকৈ ভাজি ল'লোঁ। অলপমান সময় পাছত দেখাইছোঁ, ভালকৈ গোটেইখিনি মিলাই লৈছোঁ। তাৰপিছত পিটিকি ৰখা কচুখিনি মই ইয়াতে দিছোঁ। কচুখিনি দিলোঁ, দি লৈ পেলাই মই ভালকৈ গোটেইখিনি মিলাই দিছোঁ। এতিয়া কচুখিনি দি এইখিনি বহুত সময় ভাজিব লাগিব। এইখিনি যিমান ভাজিব তিমান সোৱাদ হ'ব। জুইটো কমাই মই এইখিনি ঢাকনখন লগাই খুব ধুনীয়াকৈ ভাজি লৈছোঁ। দেখিছেনে, কচুখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। কালাৰটো চেঞ্জ হৈ গৈছে আৰু একদম ধুনীয়াকৈ ভাজ খাই গৈছে। একেবাৰে শেষত ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানীটো নিজৰ জোখমতে দিলেই হ'ল। মই অলপমান বেছিকেই দিছোঁ, কাৰণ এইখিনি আকৌ সিজাব লাগিব। সিজাই কমাই দিম। এতিয়া ঢাকনখন লগাই আকৌ সিজিবলৈ দিলোঁ 10-15 মিনিটমানৰ কাৰণে। দেখিছেনে, আমাৰ কচুখিনি অলৰেডি সিজি ধুনীয়াকৈ ৰেডি হৈ গৈছে। গোটেইখিনি এবাৰ মিলাই লৈছোঁ। একেবাৰে শেষলৈ ইয়াতে মই ইলাচি, ডালচেনি, লং অকণমান গুড়া কৰি ৰাখিছিলোঁ, সেইখিনি দিছোঁ। এনেকৈ দিলে টেষ্টটো ভাল লাগে, গোন্ধটো বহুত ধুনীয়া আহে। গোটেইখিনি ভালকৈ মিলাই লৈ আকৌ 2-3 মিনিটমান এনেকৈ ৰাখি দিলোঁ জুইতে। একেবাৰে শেষতে মই দেখাই দিছোঁ, আমাৰ কচু, লোকেল মুৰ্গী, ওলকচু ৰেডি হৈ গৈছে। খাবলৈ বহুত বেছি ভাল হৈছিলে। আপোনালোকে যদি এইটো পদ্ধতিৰে খোৱা নাই, এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত বেছি ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক এটা কৰি